হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু মাদ্ৰাছা হাইস্কুল মাদ্ৰাছা পৰীক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ পৰীক্ষা দিলেহেঁতেন চূড়ান্ত পৰীক্ষা তেওঁলোক যেহেতু পৰীক্ষাটো বাতিল হ'ল তেখেতে তেওঁলোকক কেনেকৈ ওপৰ পৰ্যায়লৈ উত্তীৰ্ণ কৰিব পৰা যায় আমাৰ হাতত থকা যিখিনি ৰেকৰ্ড আছে তথ্য আছে তেওঁলোকৰ আগৰ পৰীক্ষা সম্পৰ্কীয় তাৰ কাৰণে যিখন কমিটি কৰি দিছিলে 19 তাৰিখে এখন গঠন কৰি দিয়া হৈছিলে আমি 19 তাৰিখৰ পৰা আমি কাম আৰম্ভ কৰিবলৈ হেৰি কৰোঁ আৰু তাৰপিছত এতিয়া আমি ঠিক কৰিলোঁ যে আমি দেখিলোঁ যে এই শিক্ষান্ত পৰীক্ষাত বহিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছ 9ৰ যিটো ফাইনেল পৰীক্ষা এই গোটেইখিনি ৰিজাল্ট আমাৰ হাতত আছে গোটেইবিলাক স্কুলৰে ক্লাছ 10ৰ যিবোৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিলেহেঁতেন ক্লাছ 10লৈ তাৰমানে 2021 যিসকলে মেট্ৰিক দিব 2019 সিহঁতে ক্লাছ 9ত আছিলে সেই 9ৰ নম্বৰখিনি আমাৰ হাতত আছে ফাইনেল পৰীক্ষাৰ তাৰপিছত ক্লাছ 10ৰ কিছু স্কুলৰ নাছিলে আৰু কিছু স্কুলৰ এই প্ৰি বৰ্ড বা প্ৰি টেষ্ট বা ৰিভিজনেৰী টেষ্ট যিটো কয় সেইবিলাকৰ নম্বৰখিনি আছিলে তো সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই আমি এটা ফৰ্মুলা উলিয়ালোঁ যে ক্লাছ 9ৰ আমাক আপোনালোকক এখন দিয়া হ'ব প্ৰেছ বিজ্ঞপ্তি একেবাৰে সঠিক বা ডিটেইল পাব আপোনালোকে আমি ক্লাছ 9ৰ যিখিনি নম্বৰ পাইছিলে তাৰ 40% আমি আনিলোঁ প্ৰত্যেকটো ছাবজেক্টতে এজন ছাত্ৰই ক্লাছ 9ত যিখিনি নম্বৰ পাইছিলে তাৰ 40% আহিলে ক্লাছ 10ত প্ৰত্যেক ছাবজেক্টৰ যিখিনি নম্বৰ পাইছিলে তাৰ 40% আহিলে 80% হ'ল বাকী 20% আমি স্কুলবিলাকক কৈছোঁ যে তেওঁলোকৰ এটেণ্ডেঞ্চ আৰু অন্যান্য এছাইনমেণ্ট যিবোৰ দিয়া হৈছিলে তেওঁলোকৰ নিয়মানুৱৰ্তিতা এই ইত্যাদি কিছুমান পেৰামিটাৰ্ছ দিয়া হৈছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি কাৰণ স্কুল শিক্ষকেই যি পঢ়াইছিলে তেওঁলোকে আটাইতকৈ সুন্দৰভাৱে বা শুদ্ধভাৱে এই মূল্যায়ন কৰিব পাৰে তেওঁলোকক 20% নম্বৰ দিবলৈ দিয়া হৈছে কোনজন ভাল ষ্টুডেণ্ট কোনজন বেয়া ষ্টুডেণ্ট তেওঁলোকে জানিব তাৰপিছতো এইখিনি নম্বৰ দিওঁতেও আমি এটা ৰাইডাৰ দিছোঁ যে স্কুলখনত যোৱা 3 বছৰত তেওঁলোকে ক্লাছ 10ত মেট্ৰিক দিওঁতে কিমানজনে ফাৰ্ষ্ট ডিভিজন পাইছিলে কিমানজনে ষ্টাৰ পাইছিলে যোৱা 3 বছৰৰ এটা আমাৰ ৰেকৰ্ড আমি উলিয়াই পেলাইছোঁ তাতকৈ 10% ভেৰিয়েশ্যন হ'বলৈ দিয়া নাই সেই 10%ৰ ভিতৰতে সেই 20% নম্বৰ দিব লাগিব নিজে জোৰ কৰি দিব নোৱাৰিব আৰু গতিকে এইটো এটা চেকছ এণ্ড বেলেঞ্চৰ এটা মেকানিজম ৰখা হৈছে থুলমূলকৈ এইখিনিয়ে কথা আমাৰ আৰু ছেকেণ্ড ফৰ্মুলাটো হৈছে কি যিবোৰ স্কুলত ক্লাছ 10ৰ ডাটা সম্পূৰ্ণৰূপে নাছিলে তেতিয়া 9ৰ যিখিনি নম্বৰ পাইছিলে প্ৰত্যেকটো ছাবজেক্টতে তাৰে 70% আহিব আগতে 40% আহিছিলে আৰু ইয়াৰ পৰা ক্লাছ 10ৰ পৰা প্ৰত্যেক ছাবজেক্টত 40% আহিছিলে এইবাৰ 70% আহিব ছাবজেক্ট ৱাইজ আৰু বাকী 30% আমি স্কুলৰ টিচাৰক কৈছোঁ যে তোমালোকে প্ৰত্যেকজন ছাত্ৰৰে নিজৰ বিষয়ত কি ধৰণে পৰীক্ষাবিলাক দিছিলে তোমালোকে লৈছিলে তোমালোকৰ এটা হোম এছাইনমেণ্ট দিছিলে সেইবিলাকৰ ৰেকৰ্ড তেওঁলোকে থাকে গতিকে সেইখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে 30% দিব পাৰিব আৰু সেইটো কৰিবলৈ যাওঁতেও এটা লিমিট দিয়া হৈছে যে যোৱা 3 বছৰৰ পৰীক্ষাৰ তেওঁলোকৰ যিটো ফলাফল আছিলে প্ৰত্যেকটো বিভাগতে প্ৰথম বিভাগ দ্বিতীয় বিভাগ ডিষ্টিংশ্যন ষ্টাৰ ইত্যাদি তাতকৈ 10% ভিতৰতহে এই ভেৰিয়েশ্যনটো হ'ব পাৰিব তেওঁলোকে নম্বৰ দিওঁতেও গোটেইখিনি দিব নোৱাৰিব গতিকে থুলমূলকৈ এইখিনিয়ে কথা আৰু যিবোৰ ল'ৰা ছোৱালী হেৰি আছিলে ফিজিকেলি চেলেঞ্জড আছিলে তেওঁলোকে বিভিন্ন কাৰণত পৰীক্ষা চৰীক্ষাবোৰ দিব পৰা নাছিলে আৰু তেওঁলোকৰ ক্ষেত্ৰত এটা ফ্লেক্সিবল এটা হেৰি লোৱা হৈছে তেওঁলোকৰ নম্বৰবিলাক স্কুলকে দিয়া হৈছে কৰিবৰ কাৰণে স্কুলে নিজে চাই দিব খুব কম সংখ্যক এনেকুৱা ছাত্ৰ ছাত্ৰী আছে ফিজিকেলি হেণ্ডিকেপ যিবিলাকে একো পৰীক্ষা দিব পৰা নাছিলে তেওঁলোকৰ ইভেলুৱেশ্যনৰ গোটেই দায়িত্বটো স্কুলক আমি যিবোৰ স্কুলত আছিলে তেওঁলোকক দি দিয়া হৈছে তেওঁলোকে নিৰ্ণয় কৰি দিব আৰুতো নাই আৰু ফেইল কৰা বুলিতো কোনো কথা নাছিলে যিবিলাকে ফেইল কৰিছিলে সিহঁতে আকৌ পৰীক্ষা দিব বুলিতো ফৰ্ম ফিল আপ কৰিছে গতিকে একেই ধৰণে হ'ল ক্লাছ 9ৰ নম্বৰ আহিব জইনে ক'ব পাৰিব 1459 ধন্যবাদ এইখিনি মোক আমাৰ ক্লাছ 10ৰ ক্ষেত্ৰত যদি এটা ষ্টুডেণ্ট আছে
এই বছৰ যদি 10ত তেওঁ পঢ়াই নাই তেতিয়াহ'লে তেওঁ 9 তো পাছ কৰিছে কোনোবা এটা বছৰত সেই যিটো বছৰত তেওঁ 9 পাছ কৰিছে তেওঁ সেইটো 70% আনিব লাগে আৰু ষ্টুডেণ্টক এছেছ কৰি 30% তেনেহ'লে 2 নম্বৰ কেটেগৰীত আহি যাব ক্লাছ 9ত এখন স্কুলত পঢ়িছিল কিন্তু তেওঁ মেট্ৰিকটো দিলে বি এখন স্কুলৰ পৰা ছাত্ৰজনৰ ক্ষেত্ৰত সেইটো আমি ইনষ্ট্ৰাকশ্যন এনেকুৱা দি আছোঁ যে তেওঁলোকে সেই স্কুলৰ পৰা তাৰ 9ৰ ৰিজাল্ট অনাৰ চেষ্টা কৰিবই লাগিব যাতে যিটো স্কুলতে তেওঁ পঢ়িছিলে তাৰ 9ৰ ৰিজাল্টটো তেওঁলোকে আনিব আনি সেইটো ভৰাব ইন কেছ যদি ক'তোই মানে আনিব নোৱাৰে আৰু কেতিয়াবা কি হয় কেতিয়াবা কিছুমান সংখ্যক ছাত্ৰ ছাত্ৰী এনেকুৱাও থাকে যিবিলাকে 9ত ক'ৰবাত ফেইল কৰিছিলে 10ত আহি ক'ৰবাত এডমিশ্যন লৈছে তেনেকুৱা কিছুমান কেছ আহিবও পাৰে সেইকাৰণে সেইটো কেছত আমি কৈছোঁ যে যদি তেনেকুৱা কিবা কেছ হয় তেতিয়াহ'লে কমিটিয়ে ছাজেশ্যন দিছে যে তেওঁলোকে কিন্তু পৰৱৰ্তী পৰীক্ষা দিব লাগিব তেওঁলোকৰ ৰিজাল্ট নোলায় এইবছৰ অকণমান সময়ত ধৈৰ্য ধৰক আপোনালোকে আমাৰ পৰ্যায়ক্ৰমে উত্তৰখিনি পাব আপোনাৰ হায়াৰ ছেকেণ্ডেৰী মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ সন্মতি সাপেক্ষে আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যিটো আমি পৰামৰ্শ দিছে আমাৰ সমিতিয়ে সেইখিনি আপোনালোকক মই চমুকৈ অৱগত কৰিব খুজিছোঁ যে আপোনালোকে জানে যে উচ্চতৰ মাধ্যমিকত 4টা বিষয়ৰ ছাত্ৰ ছাত্ৰী থাকে বিজ্ঞান কলা বাণিজ্য আৰু বৃত্তিমুখী বা ভকেশ্যনেল আৰু এই 4 ধৰণৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ সুকীয়া নিৰ্দেশনা পৰামৰ্শ আছে যেনে যিসকল বিজ্ঞান আৰু কলা দুইটা বিষয়ত যিসকলৰ ব্যৱহাৰিক পৰীক্ষা আছে প্ৰেক্টিকেল পৰীক্ষা আছে তেওঁলোকৰ ক্ষেত্ৰত আমাৰ পৰামৰ্শটো হ'ল এনেধৰণৰ যে 50% of marks 50 marks will be calculated from 50% of marks by the student secured by the student in the best of 3 subjects in its last HSLC examination অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পোৱা শ্ৰেষ্ঠ নম্বৰ পোৱা 3টা বিষয়ৰ পৰা 50% নম্বৰ অনা হ'ব আনি 50 নম্বৰ যোগ হ'ব আৰু বাকী তেওঁলোকৰ প্ৰেক্টিকেল ছাবজেক্টৰ পৰা 30 নম্বৰৰ পৰীক্ষা হয় আৰু সেই 30খিনি তেনেধৰণে আহিব 30খিনি তেনেধৰণে আহিব আৰু তাৰপিছত 10 নম্বৰ আহিব এই দুটা বছৰত 11 আৰু 12 এই দুটা বছৰত ছাত্ৰ ছাত্ৰীবিলাকৰ পৰীক্ষাৰ্থীসকলৰ যি শৈক্ষিক শৈক্ষিক যিখিনি এক্টিভিটিজ ক্লাছ এছাইনমেণ্ট হোম এছাইনমেণ্ট ছেছনেল টেষ্ট ইত্যাদি এইবিলাকৰ ওপৰত ভিত্তি কৰি 10 নম্বৰ তেওঁলোকে পাব আৰু 10 নম্বৰ পোৱা হ'ব যে এই যে 90 নম্বৰখিনি পালে তাৰে ওপৰত আকৌ 10% এজন ছাত্ৰই যদি 90ৰ ভিতৰত যদি 90য়ে পালে তেনেহ'লে আকৌ 10 আহি যাব তেওঁৰ এডিশ্যনেল সেইটো কাউন্সিলৰ পৰা দিয়া হ'ব এইটো এডিশ্যনেল অৰ্থাৎ তেওঁ 100 নম্বৰে পাই যাব 90ৰ ভিতৰত যদি 80 পাইছে তেন্তে তেওঁ 9 নম্বৰ পাব 89 হ'ব এনেধৰণে বিজ্ঞান মানে কলাটো প্ৰেক্টিকেল ছাবজেক্ট আছে মানে মেট্ৰিকৰ পৰা বেষ্ট অফ 3 ছাবজেক্টৰ 50% চবৰে এইটো বেষ্ট চবৰে কলা বাণিজ্যৰ কাৰণে 50% ফ্ৰম দি বেষ্ট অফ 3 ছাবজেক্টছ আৰু মানে কিন্তু মই এতিয়া কৈ আছোঁ প্ৰেক্টিকেল ছাবজেক্টখিনিৰ কথা প্ৰেক্টিকেল মানে আৰ্টছ আৰু ছায়েন্সৰ আৰু বাকী 30% আহিব প্ৰেক্টিকেলৰ পৰা প্ৰেক্টিকেল 30 মাৰ্কছে থাকে আৰু প্ৰেক্টিকেল পৰীক্ষা আমাৰ হৈ গৈছে আৰু 10 মাৰ্কছ আহিব এই 2 বছৰত যিখিনি তেওঁলোকৰ শৈক্ষিক ক্ৰিয়াকলাপ ছেছনেল টেষ্ট এনুৱেল এক্সামিনেশ্যন এনুৱেল হোৱাই নাছিলে কিন্তু যিবোৰ ইউনিট টেষ্ট হোম এছাইনমেণ্ট প্ৰজেক্ট ৰাইটিং এটেণ্ডেঞ্চ এভৰিথিং উইল বি কেলকুলেটেড এই আটাইবোৰৰ পৰা ভিত্তি কৰি 10 মাৰ্ক পাব তেওঁলোকে এই বিজ্ঞান বা কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকলে যাৰ প্ৰেক্টিকেল আছে বিশেষকৈ বিজ্ঞান আকৌ পিছৰ 10 নম্বৰ আহিব এই যে ইতিমধ্যে 90 নম্বৰ গ'ল 3টা কম্পনেণ্টত 90 নম্বৰ পালে 90ৰ ভিতৰত যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে 80 পাইছে তাৰ পৰা 10% উলিয়াই আনি সেই 10%টো আকৌ যোগ দিয়া হ'ব এই 90ৰ লগত তেতিয়া 8 নম্বৰ বা 9 নম্বৰ পাব ইণ্টাৰনেল ইভালুৱেশ্যন এই 2 বছৰৰ এক্টিভিটিজ তাত এটেণ্ডেঞ্চ চব সোমাই থাকে সেইটো সেই ইনষ্টিটিউট কাউন্সিলৰ পৰা ষ্টুডেণ্টৰ ফালৰ পৰা আচলতে ষ্টুডেণ্টৰ নিজৰে মাৰ্কছ সেইখিনি তেওঁলোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি হ'ব
কোনোবাই যদি 90ৰ ভিতৰত 40 পাইছে তেনেহ'লে 4 নম্বৰ বা 3 নম্বৰ পাব হয়তো স্কুলে দিব বা হেৰিখনে জুনিয়ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনে দিব ছাত্ৰজনৰ 2টা বছৰৰ ইণ্টাৰনেল ইভালুৱেশ্যন তেওঁৰ এটেণ্ডেঞ্চ লাষ্ট 10%টো এই যে ক'লো 90 নম্বৰ পালে নহয় ইতিমধ্যে এই 90ৰ ভিতৰত যিখিনি পাব তাৰে ওপৰত পাৰ্চেণ্টেজ হ'ব total marks secured obtained আউট অফ 90 out of 90 এটা যোগ হৈ যাব ইয়াতে আৰু খুব ষ্টুডেণ্ট চেণ্ট্ৰিক আমি কৰিছোঁ মানে ষ্টুডেণ্ট কৰিছে না 30% প্ৰেক্টিকেল ছাবজেক্ট না মই কৈ আছোঁ ছায়েন্স ছাবজেক্ট আৰু আৰ্টছৰ প্ৰেক্টিকেল থকা ছাবজেক্ট হিষ্ট্ৰী কাৰণে বেলেগ কৈ আছোঁ মই এইটো কেটেগৰী ক'লে তেখেতে প্ৰেক্টিকেল থকা ছাবজেক্টখিনিৰ মই প্ৰেক্টিকেল থকা ছাবজেক্ট প্ৰেক্টিকেল নথকা ছাবজেক্টখিনি খিনিৰ তেওঁ কাৰণে ক'ব কৈ দিম এতিয়া আকৌ ফৰ আৰু যিখিনি প্ৰেক্টিকেল নাই আৰ্টছ আৰু কমাৰ্চ তাত প্ৰেক্টিকেল নাথাকে তাতে 50% আগতেই কোৱাটো আৰু ইয়াতে যিটো প্ৰেক্টিকেলৰখনে আমি পাইছিলোঁ 30 আৰু প্লাছ 10 40 হৈছিলে ইয়াত এই ইণ্টাৰনেল আহিব 40 ইণ্টাৰনেল আহিব 40 ফ্ৰম এই 2 বছৰৰ এক্টিভিটিছ 11-12 আৰু 10 মাৰ্কছটো সেই আগৰ দৰে আউট অফ 90 10 মাৰ্কছ আহিব এইটো আৰ্টছ আৰু কমাৰ্চৰ 40টো এই 2 বছৰৰ এক্টিভিটিছ 11-12 আৰ্টছ আৰু কমাৰ্চ আৰু 10 মাৰ্কছটো সেই আগৰ দৰে আৰু ভকেশ্যনেলৰ ক্ষেত্ৰত অকণমান বেলেগ হ'ব যে ভকেশ্যনেলত আমাৰ 50%টো ঠিকেই আছে আৰু ইয়াত প্ৰেক্টিকেলৰ পৰা আহিব 40% কাৰণ ভকেশ্যনেলত প্ৰেক্টিকেলৰ ওপৰত ৱেইটেজটো বেছি থাকে কাউন্সিলৰ ফালৰ পৰা গতিকে আমি কমপ্লিটলি এইটো তেওঁলোকৰ 40% আহিব প্ৰেক্টিকেলৰ পৰা তেওঁলোকৰ 70 পৰীক্ষা হয় প্ৰেক্টিকেল কিন্তু ইয়াতে আমি 40% আনিম আৰু 10 মাৰ্কছটোহে এজ ইট ইজ আগৰ যিটো কৈছোঁ আউট অফ 90 তেওঁলোকৰ ওপৰত দিয়া হ'ব আৰু বাকী যিখিনি আৰু নন ইনষ্টিটিউচনেল কেণ্ডিডেট প্ৰাইভেট নহয় বেটাৰমেণ্ট ৰিএপিয়াৰেঞ্চ ইত্যাদি তেওঁলোকৰ কাৰণে আমাৰ ঠিক তেনেধৰণৰ পৰামৰ্শ আছে 4টা ছাবজেক্টত যিসকলে দিব তেওঁলোকে ইতিমধ্যে পাছ কৰা ছাত্ৰ ছাত্ৰী তো তেওঁলোকক 4টা ছাবজেক্ট দিব পাৰে যিসকলে আগতে 3rd ডিভিজন পাইছিলে তেওঁলোকক আমি 10% দিয়া হ'ব এডিশ্যনেল যিবিলাকে 2nd ডিভিজন পাইছিলে তেওঁলোকক 7% আৰু যিসকলে অলৰেডি 1st ডিভিজন পাইছিলে কিন্তু বেটাৰমেণ্ট দিছে দে উইল গেট 5% ইনক্ৰিজ অফ মাৰ্কছ হয় এই যে 90ৰ ভিতৰত যিটো আউট অফ 90 একেটাই কথা আৰু অল ছাবজেক্টত যিসকলে ৰিএপিয়াৰ হয় তেওঁলোকৰ ক্ষেত্ৰতো আমি সেইটোৱে কৈছোঁ যে 1st ডিভিজন 2nd ডিভিজন 3rd ডিভিজন এই কেটেগৰী পেলাই 10% 3rd ডিভিজন হ'লে 10 2nd ডিভিজন হ'লে 7 আৰু 1st ডিভিজন হ'লে 5% আৰু কম্পাৰ্টমেণ্টেল এটা ছাবজেক্টত হ'লে এটা ছাবজেক্টত যিসকলে কম্পাৰ্টমেণ্টেল পায় তেওঁলোকৰ কাৰণে মানে 150ৰ পৰা 224লৈ হ'ব 10%, 225ৰ পৰা 299লৈ হ'ব 7%, আৰু 300 এণ্ড এবাভ হ'লে হ'ব 5% ইনক্ৰিজ। আৰু চাৰ্টেন ছাবজেক্ট বুলি এটা বস্তু আছে হাৰিচন্দ্ৰত আপোনালোকে জানে যে সেই ছাবজেক্টটোতো ঠিক এনেধৰণৰ কোনোবাই আগতে নপঢ়া বিষয় এটাৰ পৰীক্ষা দিয়ে সেইটোতো আমাৰ তেনেকৈ যিসকলে ৰেঞ্জটো আমি ধৰি দিছোঁ 150 to 224 10%, 225 to 299 7%, আৰু 300 এণ্ড এবাভ ইজ 5%। এইখিনি আমি পৰামৰ্শ এইখিনি দিয়া হৈছে আৰু অসম চৰকাৰে আমাৰ এই পৰামৰ্শখিনি গ্ৰহণ কৰিছে। আনহাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো ডিছেটিছফেকশ্যন কৈ দিওঁ ডিছেটিছফেকশ্যনটো কৈ দিওঁ আৰু আমি কৈছিলোঁ যে এইবাৰ কোনো ৰেংক ঘোষণা কৰিব নালাগে বুলি আমি কৈছিলোঁ। অঁ মনত আছে নহয়? আছে আছে। ষ্টাৰ ডিষ্টিংশ্যন সেইবিলাকো আমি ঘোষণা কৰিবলৈ পৰামৰ্শ দিয়া নাই, ৰেংক নাথাকে। আৰু ঠিক তেনেকৈ হায়েষ্ট মাৰ্কৰ কোনো ঘোষণা নকৰে। আৰু বাকীখিনি কথা আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে ক'ব আপোনালোকক, যিসকল ডিছেটিছফাইড ছাত্ৰ ছাত্ৰী হ'ব বা কি হ'ব সেইখিনি কথা আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে ক'ব। আৰু যিটো এছেছমেণ্টৰ যিটো ক্ৰাইটেৰিয়া আমি পৰামৰ্শ দিছিলোঁ থুলমূলকৈ এইখিনিয়ে কথা।
নকৰে তাৰ এইবিলাক পৰীক্ষাৰ ওপৰতহে হয় যিহেতু আমি এছেছমেণ্টহে কৰিছোঁ পৰীক্ষা পতা নাই গতিকে ইয়াত ঘোষণা কৰাৰ আচলতে আমাৰ সমিতিয়ে সিদ্ধান্ত লৈছে যে ঘোষণা কৰাৰ লজিক নাই থাকিব সেইটো থাকিব সেইটো এটা কথা মই প্ৰথমতে ভাবি লৈছোঁ কুৱেৰি আছে তাৰমানে ধৰি লওক ইণ্টাৰনেল এছেছমেণ্ট যিটো ব্যৱস্থা আমাৰ যেনেকৈ যিটো চৰকাৰী স্কুল কলেজ প্ৰাইভেট স্কুল কলেজবিলাকে অলপ ধৰি লওক ফ'ল' কৰে কিন্তু যিবোৰ ধৰি লওক আমাৰ চৰকাৰী স্কুল কলেজ এইবিলাকত কোনো ধৰণৰ ৰেকৰ্ড থকা দেখা নাযায় কাৰণ হায়াৰ ছেকেণ্ডেৰী ধৰি লওক এইবাৰতো এনেই পাছ কৰিলে পৰীক্ষা পাতিব নোৱাৰিলে তেনেকুৱা ধৰণৰ কোনো ছিষ্টেমেটিক যিটো CBSE কৰে 3 মাহত টেষ্ট পাতে ইভালুৱেশ্যন কৰে এছেছমেণ্ট দিয়ে ইণ্টাৰনেট এইবিলাক এছাইনমেণ্ট দিয়ে এনেকুৱা ধৰণৰ কোনো ছিষ্টেম নাই যে কি বেচিছত এইটো ধৰি লওক ইণ্টাৰনেট এছেছমেণ্টৰ নম্বৰটো আপোনালোকে তাৰ কৰিছে এই তথ্যটো একেবাৰে শুদ্ধ নহয় যে আমাৰ বিদ্যালয়সমূহত ইণ্টাৰনেল এছেছমেণ্টৰ কোনো ব্যৱস্থা নাই এই তথ্যটো এটা মিছা তথ্য আমাৰ বিদ্যালয়সমূহত ইণ্টাৰনেল এছেছমেণ্টৰ তথ্য আছে ইণ্টাৰনেল এছেছমেণ্টৰ ব্যৱস্থা আছে মাত্ৰ আমাৰ একাংশ কিছুসংখ্যক বিদ্যালয়ত এইখিনি পালন কৰা নাই তো যিখিনি বিদ্যালয়ত পালন কৰা নাই এই বিদ্যালয়খিনিৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু এই প্ৰক্ৰিয়াটোত আমি দেখিছোঁ আমাৰ প্ৰায়বিলাক বিদ্যালয়ত এনে ব্যৱস্থা আছে আৰু তাৰ ভিত্তিত আমি যি নম্বৰ দিয়াৰ কথা কৈছোঁ আমাৰ স্কুলসমূহ সেইখিনি ইণ্টাৰনেল এছেছমেণ্টৰ নম্বৰ দিবৰ কাৰণে তেওঁলোক সক্ষম কিন্তু তাত আমি বহুত নম্বৰ ৰখা নাই কম নম্বৰ ৰাখিছোঁ আমি ৰেকৰ্ড বেছড ইভালুৱেশ্যন এটাই কৰিব বিচাৰিছোঁ আৰু ৰেকৰ্ড আমাৰ যি এভেইলেবল আছে আমাৰ মেট্ৰিকৰ ক্ষেত্ৰত ক্লাছ 9ৰ ৰেকৰ্ড প্ৰায় 100% আমাৰ এভেইলেবল আছে প্ৰায় 90%ৰ ওচৰা ওচৰিকৈ 90+% বিদ্যালয়ত আমাৰ প্ৰি বৰ্ড পৰীক্ষা হৈছে গতিকে প্ৰি বৰ্ডৰ ৰেকৰ্ড আমাৰ লগত এভেইলেবল আছে গতিকে সেই ৰেকৰ্ডখিনিও আমি ইউজ কৰিম যিখিনি বিদ্যালয়ৰ ক্ষেত্ৰত এই প্ৰি বৰ্ড এক্সামিনেশ্যনৰ ৰেকৰ্ড নাই তেওঁলোকৰ ক্ষেত্ৰত আমি এটা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছোঁ যে তেওঁলোকৰ ক্ষেত্ৰত আমি ক্লাছ 9ৰ মাৰ্কছটোকে আমি বেছ কৰিম আৰু সেইটোত তাৰ পৰা আমি 70% মাৰ্কছ তাৰ পৰা ল'ব আৰু 30% আমি স্কুলখনক দায়িত্ব দিছোঁ আৰু স্কুলখনে সেইটো তেওঁলোকৰ তাত যিখিনি ৰেকৰ্ড আছে এটেণ্ডেঞ্চ আছে ক্লাছ টেষ্ট আছে যিখিনি ৰেকৰ্ড আছে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নম্বৰটো দিব আৰু কোনো পৰিস্থিতিত ইয়াৰ জৰিয়তে পাছ কৰা বা ডিভিজন লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো যোৱা 3টা বছৰৰ যিটো গড় হিচাপ আছে ৰিজাল্ট আছে সেই বিদ্যালয়খনৰ তাৰ 10%তকৈ ওপৰত বেছি ভেৰিয়েশ্যন হ'ব নোৱাৰিব কমো হ'ব নালাগে বেছিও হ'ব নালাগে 10%ৰ ভিতৰত থাকিলে আমি এইটো এটা ৰিজনেবল এছেছমেণ্ট হৈছে বুলি আমি ধৰি ল'ম কিয় নাথাকিব ক্লাছ 9ত ৰেকৰ্ড নথকাকৈ 10ত ক'ৰ পৰা আহিব 10ততো আহিবই নোৱাৰে তেতিয়াহ'লে সেইটো এটা বেলেগ কেছ হৈ যাব ক্লাছ 9ৰ যদি ৰেকৰ্ড নাই ক্লাছ 9ৰ ৰেকৰ্ড নোহোৱাকৈ কোনো ছাত্ৰ ছাত্ৰী নাই 9ৰ ৰেকৰ্ড আমাৰ এভেইলেবল আছে এতিয়া এই দুয়োটা ফৰ্মুলা ইয়াতো যদি আপুনি খুব সহজভাৱে বুজিব বিচাৰে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত যে প্ৰেক্টিকেল থকা ছাবজেক্টখিনিৰ কাৰণে এটা ইভালুৱেশ্যন ছিষ্টেম আৰু প্ৰেক্টিকেল নথকা ছাবজেক্টখিনিৰ কাৰণে এটা বেলেগ ইভালুৱেশ্যন ছিষ্টেম য'ত প্ৰেক্টিকেল আছে প্ৰেক্টিকেল পৰীক্ষা 30 মাৰ্কছৰ প্ৰেক্টিকেল হৈছে তো সেই তাৰ পৰা আমি তেওঁ কি পাইছে সেইটো ইভালুৱেশ্যন সেইটো কাউন্সিলৰ লগত সেই তথ্যখিনি আছে আৰু য'ত এই প্ৰেক্টিকেলৰ ব্যৱস্থাটো নাই তাত এটা বেলেগ ফৰ্মুলা এপ্লাই কৰা হ'ব আৰু সেইখিনি আপোনালোকৰ আগত জনাইছে আৰু এই ৰিলেভেণ্ট পৰ্চন অফ দ্য ৰিপৰ্ট এইখিনি আজি এই অলপ কেইটামান মুহূৰ্তৰ পাছত এইখিনি ৱেবছাইটত সকলোৰে কাৰণে এভেইলেবল হৈ যাব আৰু কাৰোবাক যদি ইয়াতে কপি লাগে আমি ফটোকপি কৰি আপোনালোকক এতিয়াই দি দিম তাৰ সেইটো ডিটেইল তথ্যখিনি আপোনালোকে পাই যাব ইয়াৰ লগত গুৰুত্বপূৰ্ণ কেইটামান সিদ্ধান্ত আছে সেইকেইটা কথা ক'ব বিচাৰিছোঁ কোনো ছাত্ৰ ছাত্ৰীয়ে এই ইভালুৱেশ্যন প্ৰক্ৰিয়াত যদি সন্তুষ্ট নহয় কোনো ছাত্ৰ ছাত্ৰী এই ইভালুৱেশ্যন প্ৰক্ৰিয়াত যদি সন্তুষ্ট নহয় তেওঁলোকে পৰীক্ষা দিব পাৰিব আৰু সেই পৰীক্ষা আমাৰ সেৱা আৰু কাউন্সিলে পৰীক্ষা অনুষ্ঠিত কৰিব আমি কৈছোঁ 15 ছেপ্টেম্বৰৰ ভিতৰত আমি পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে
চেষ্টা কৰিম যদি 15 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে এটা সুস্থিৰ পৰিস্থিতি নহয় তেনেহ'লে তাৰ পাছত পৰীক্ষা অনুষ্ঠিত হ'ব দৰকাৰ হ'লে 2022 চনত হ'লেও পৰীক্ষা অনুষ্ঠিত হ'ব অৰ্থাৎ ইম্প্ৰুভমেণ্ট বেটাৰমেণ্টৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী তেওঁলোকৰ আবেদনৰ ভিত্তিত সেই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তেতিয়া যি একেটা ৰোল নম্বৰ ছেম ৰোল নম্বৰ তেওঁলোকে পৰীক্ষা দিব পাৰিব আৰু তেওঁলোকে তাৰ ফলাফলো পাব চাৰ্টিফিকেটো পাব পৰীক্ষা আমি পাতিমেই যিসকলে এইটো আবেদন ভিত্তিক কোনো যদি আবেদন নকৰে তো পৰীক্ষাটো আমি পাতিব নোৱাৰোঁ কিন্তু যিসকলে বেটাৰমেণ্টৰ কাৰণে এই নম্বৰ পদ্ধতিত সন্তুষ্ট নহয় আৰু তেওঁলোকে ফিজিকেল পৰীক্ষাত বহিব বিচাৰে তো তেওঁলোকৰ কাৰণে বোৰ্ড আৰু কাউন্সিলে পৰীক্ষা অনুষ্ঠিত কৰিব এজন হ'লেও আমি পৰীক্ষা পাতিম যদি কোনোবা অসন্তুষ্ট আমাৰ নাম্বাৰিং ছিষ্টেমত আৰু তেওঁ যদি কয় যে মোৰ ফিজিকেল এক্সামিনেশ্যনৰ জৰিয়তে মোৰ ইভালুৱেশ্যন হওক তেনেহ'লে আমি পৰীক্ষা পাতিম আৰু পৰীক্ষাৰ জৰিয়তে তেওঁ যি নম্বৰ পায় সেইটোৰ ভিত্তিত তেওঁ মাৰ্কশ্বিট পাব দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনালোকে মন কৰিছে যে আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগ বিশেষকৈ টেট শিক্ষক আৰু নিৰ্দিষ্ট কিছুমান চাকৰিৰ ক্ষেত্ৰত মেট্ৰিকত লাভ কৰা নম্বৰ আৰু হায়াৰ ছেকেণ্ডেৰীত লাভ কৰা নম্বৰটোৰ জৰিয়তে তেখেতৰ মেৰিট এছেছমেণ্ট কৰা হয় টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো পৃথক পৰীক্ষা অনুষ্ঠিত নহয় তেওঁ মেট্ৰিকত কিমান নম্বৰ পালে হায়াৰ ছেকেণ্ডেৰীত কিমান নম্বৰ পালে গ্ৰেজুৱেশ্যনত কিমান নম্বৰ পালে আৰু টেটত তেওঁ কিমান পাৰ্চেণ্টেজ পাইছে তাৰ ওপৰত ভিত্তি কৰি পেলাই তেখেতৰ মেৰিট ইভালুৱেশ্যন হয় বা মেৰিট এছেছমেণ্ট হয় চাকৰি পোৱা নোপোৱাটো নিশ্চিত হয় এনেকুৱা অসম চৰকাৰ আৰু কোনোবা ডিপাৰ্টমেণ্ট থাকিব পাৰে যি ডিপাৰ্টমেণ্টত কেৱল মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰৰ ভিত্তিত ছাবষ্টেঞ্চিয়েলি সেইটোৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হয় নিযুক্তি প্ৰক্ৰিয়া কৰা হয় যিসকল পৰীক্ষাৰ্থীয়ে অদূৰ ভৱিষ্যতে এই অসম চৰকাৰৰ টেট শিক্ষক বা অসম চৰকাৰৰ অন্য কোনো চাকৰি য'ত ছাবষ্টেঞ্চিয়েলি মেট্ৰিকৰ নম্বৰ আৰু হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটোৰ ওপৰত বেছ কৰি মেৰিট এছেছমেণ্ট কৰা হয় বা সেইটো গণনা কৰা হয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই স্পেচিয়েল SSLC বা স্পেচিয়েল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তেওঁলোকে বহিব লাগিব কাৰণ তেওঁলোকৰ কাৰণে এই পৰীক্ষাত যিটো নম্বৰ পালে সেইটো অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে টেট পৰীক্ষাৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ অন্য পৰীক্ষা য'ত নম্বৰটোৰ ওপৰত বেছ কৰিয়ে চাকৰিটো হ'ব তাৰ কাৰণে এই পৰীক্ষাৰ ফলাফলটো প্ৰযোজ্য নহ'ব দুটা পৰিস্থিতিত আমিতো স্পেচিয়েল পৰীক্ষা আমি পাতিমেই সেই পৰিস্থিতিত দুটা পৰিস্থিতিত সেই পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বহিব পাৰিব এটা হ'ল ইম্প্ৰুভমেণ্ট বা বেটাৰমেণ্টৰ কাৰণে যে এইটো মাৰ্কিঙত মই সন্তুষ্ট নহ'লোঁ গতিকে মোক বেটাৰমেণ্টৰ কাৰণে এটা স্ক'প দিব লাগে বেটাৰমেণ্টৰ স্ক'পটো পাব 2 নম্বৰ টেট শিক্ষককে ধৰি অসম চৰকাৰৰ অন্যান্য চাকৰি যি চাকৰিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো গণনা হয় সেই পৰীক্ষাৰ কাৰণে সেই সমূহ পৰীক্ষাৰ্থীৰ কাৰণে আমাৰ স্পেচিয়েল টেট পৰীক্ষা হ'ব পৰীক্ষাত তেওঁলোক বহিব লাগিব ধন্যবাদ হ'ব এই ছেম হয় সেইকাৰণে আমি কৈছোঁ হয় সেইকাৰণে ছাত্ৰজনে এতিয়াই আমি তেওঁ নিৰ্ধাৰণ কৰি ল'ব লাগিব আৰু সেই কথাটো আমি সেইকাৰণে কৈছোঁ অসম চৰকাৰৰ শিক্ষা বিভাগৰ লগতে অন্যান্য বিভাগ যি বিভাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো গণনা হয় অন্যথা এই ব্যৱস্থাটো যদি আমি নকৰোঁ তেতিয়াহ'লে কাইলৈ আমি বিভিন্ন লিটিগেশ্যন বা কেছৰ মুখামুখি হ'ম কাৰণ যিসকলে ইতিমধ্যে ফিজিকেল এক্সামিনেশ্যনৰ দ্বাৰা পাছ কৰি আহিছে আৰু অদূৰ ভৱিষ্যতে যিসকলে ফিজিকেল এক্সামিনেশ্যনত পাছ কৰিব তেওঁলোকে কেছ কৰিব যে আমাক এই
2021 বেটছৰ লগত আমাক একেধৰণে তুলনা কৰিব নোৱাৰে, কাৰণ 2021 বেটছত পৰীক্ষা হোৱা নাছিল। গতিকে 2021 বেটছৰ সেইসকল আকাংক্ষী ইণ্টেণ্ডিং ষ্টুডেণ্টছৰ কাৰণে পৰিস্থিতি ভাল হোৱাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰয়োজন সাপেক্ষে সেই পৰীক্ষা গৈ 2022 চনত হ'লেও অনুষ্ঠিত হ'ব। কিন্তু সেৱাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰতে সম্পন্ন হয়। এইবাৰৰ সেই সময়ত ক'ভিডৰ কোনো পৰিৱেশ নাছিল। এই গুৰুত্বপূৰ্ণ পৰীক্ষা দুটা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কিছু মাহিৰ কৰা কৰিলে নেকি, যাৰ কাৰণে পৰৱৰ্তী 10 বছৰ পিছত এই ছাত্ৰ ছাত্ৰীসকলে 7 লাখ ছাত্ৰ ছাত্ৰীয়ে অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়ি গৈছে? নাই, এইটো তেনেকুৱা কোনো কথা নাই। পৰীক্ষাটো অমুক তাৰিখে হ'ব লাগে বুলি পেলাই কি কথাটো আছে। গতিকে আমি জানো সেই সময়ত বিভিন্ন ধৰণৰ চিটুৱেশ্যন আছিল বা সেই সময়ত কাৰণত পৰীক্ষা তেওঁলোকে অনুষ্ঠিত নকৰিলে। পষ্টমৰ্টেমখিনি পিছত কৰিম দিয়ক, আমি সকলোৱে মিলি, আৰু মই আপোনালোকৰ লগত সকলোৰে লগত মই সহায় সহযোগিতা আমি সকলোৱে মিলি পেলাই কাম কৰিম। পষ্টমৰ্টেম যিখিনি বিষয়ত কৰিব লগা আছে সেইখিনি পিছত কৰিম। সদ্যহতে এতিয়া যিটো সংকট আছে সেই সংকটটো মিলি আমি পাৰ হ'ব লাগে। কিন্তু স্যাৰ কনফিউজনটো এতিয়াও থাকি গ'ল, কাৰণ যদি চাকৰিৰ কাৰণে মানে মানুহে পঢ়ে কেলে বা সংস্থাপন পাবলৈ, চৰকাৰী চাকৰি পাবলৈ, যদি চৰকাৰী চাকৰিত সেই ডিগ্ৰীটো ভেলিডেই নহ'ব তেতিয়াহ'লে তেওঁলোকে পাছ কৰাটো মিনিংটো কি থাকিব? মই লগতে এড কৰি দিছোঁ সেইটোকে, কাৰণ কেৰেলা কৰ্ণাটকে এই ক'ভিড চিটুৱেশ্যনৰ মাজতে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিছে। কেৱল অসমত নহয়, চুবুৰীয়া ৰাজ্য মেঘালয় বা নাগালেণ্ডত যদি চায় তাতো অনুষ্ঠিত হৈছে, কিন্তু অসমত অনুষ্ঠিত নহয়। আৰু এই যিটো সমস্যা, 7 লাখৰ যিটো সমস্যা, 7 লাখ ষ্টুডেণ্টক, 7 লাখ ষ্টুডেণ্টৰ ভৱিষ্যতটো তেওঁলোকে পংগু কৰি দিয়াৰ নিচিনা হ'ব এই সিদ্ধান্তই। কেনেকৈ মানে যদি তেওঁলোকে বাৰে বাৰে পৰীক্ষাত অৱতীৰ্ণ হয়, তেওঁলোকে আপুনি অলপ আগতে ক'লে যে তেওঁলোকক কেছৰ মুখামুখি হওক। আপোনালোকে কৈ আছে আপোনালোকে কৈ আছে আপোনালোকে কৈ আছে যে ইণ্টাৰনেল এছেছমেণ্টটো হ'ব লাগে। ইণ্টাৰনেল এছেছমেণ্ট হ'ব লাগে মানে কি? মাহে মাহে পৰীক্ষা হ'ব লাগে, 3 মাহৰ মূৰে মূৰে পৰীক্ষা হ'ব লাগে। তো পৰীক্ষাত বহাটো কি ডাঙৰ কথা? পৰীক্ষাত বহাটো ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ কামটোৱে হ'ল যে পঢ়া আৰু পৰীক্ষা দিয়া। তো পৰীক্ষাটো আমি দিব লাগিব, তাতে কি আপত্তি কৰিব লগা কথাটো? পঢ়ি থকা নাই পঢ়াৰ বস্তুটো এনেকুৱা নহয় যে পঢ়িলে সেইটো মানে তাৰ কিবা এক্সপায়াৰী ডেট নাথাকে। যিটো জ্ঞান মানুহে লাভ কৰে, যিটো শিক্ষা লাভ কৰে, এইটোৰ কোনো এক্সপায়াৰী ডেট নাথাকে। সেইটো পাৰ্মানেণ্ট, সেইটো থাকি যায়। মই এটা জ্ঞান লাভ কৰিলোঁ, এই জ্ঞানটো মোৰ থাকি যাব। গতিকে পঢ়িছে, তাৰ পৰা এটা ভাল ফলাফল পাইছে। এতিয়া পঢ়া বন্ধ হ'ল মানে সেইটো এইটো মানে ইভাপৰেট হৈ যাব বা কিবাটো এক্সপায়াৰ হৈ যাব, এনেকুৱাতো কোনো কথা নাথাকে। সেইটো অসম, সেইকাৰণে কৈছোঁ মই অসম চৰকাৰৰ, অন্য বেলেগ চৰকাৰ বা গোটেই এতিয়া গোটেই ভাৰতবৰ্ষ জুৰি এই ধৰণৰ ইভালুৱেশ্যন হৈছে। গতিকে এই ইভালুৱেশ্যনটো হায়াৰ শ্ৰেণীত বা হায়াৰ ক্লাছত এডমিশ্যনৰ কাৰণে ভেলিড, আমাৰ ইয়াতো ভেলিড। কিন্তু তাৰ পাছতো বহু ইনষ্টিটিউশ্যন আছে, যি ইনষ্টিটিউশ্যনে এই মাৰ্কশ্বিটখন চাই পেলাই এডমিশ্যন নিদিয়ে আপোনাক। আমি যিখন মাৰ্কশ্বিট দিম, এই মাৰ্কশ্বিটখন চাই পেলাই বহু ইনষ্টিটিউটে কলেজে এডমিশ্যন নিদিয়ে। তেওঁলোকে ক'ব আমি এণ্ট্ৰেঞ্চ পাতিম। JEE-টো সেইকাৰণেই হয়, নীটটো সেইকাৰণেই হয় যে সেইটোতো মেট্ৰিকৰ নম্বৰৰ ওপৰত বেছ কৰি, হায়াৰ ছেকেণ্ডেৰী নম্বৰৰ ওপৰত বেছ কৰিতো তেওঁলোকে এডমিশ্যন নিদিয়ে, আকৌ পৰীক্ষা পাতে। ঠিক তেনেকৈ যিবিলাক আমাৰ বিভিন্ন ইনষ্টিটিউশ্যন আছে, আজি কাইলৈ কোনোবা কলেজ এখনে ক'ব পাৰে, জনকল্যাণ কলেজে ক'ব পাৰে যে আমি এণ্ট্ৰেঞ্চ টেষ্ট পাতিম, তো পাতিব, এণ্ট্ৰেঞ্চ টেষ্ট ছাত্ৰ ছাত্ৰীয়ে দিব লাগিব। ঠিক তেনেকৈ আমি এটা এমপ্লয়িং অথৰিটি, ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িং অথৰিটি, ষ্টেট গভৰ্ণমেণ্টে আমি এতিয়াই কৈ দিছোঁ আগতীয়াকৈ যে আমাৰ টেট মাষ্টৰ পৰীক্ষা আৰু ষ্টেট গভৰ্ণমেণ্টৰ বিভিন্ন চাকৰিৰ কাৰণে যিসকলে ভাবে যে আমি এনেকুৱা চাকৰিত যাব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে এতিয়াই এই আমাৰ যিটো স্পেচিয়েল পৰীক্ষা হ'ব, পৰীক্ষাটোত বহিব লাগিব।
4.5 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব সৰ্বমুঠ আমাৰ অসমত চাকৰিয়াল মানুহৰ সংখ্যা আছে এৰাউণ্ড 5 to 6 lakhs গতিকে এই 4.5 লাখৰ পাছৰ ভিতৰৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিলৈ যিমানখিনি মানুহ যাব সেইটো হাজাৰত থাকিব লাখত নাথাকে সবৰে নাথাকে যিসকল আপুনি কওক যিসকলৰ আশা থাকে তেওঁলোকৰ কাৰণেহে আমি স্পেচিয়েল পৰীক্ষাটো পাতিম আপুনি সেইটোতো মই কেনেকৈ ক'ম এতিয়া মানে ইউ এছপায়াৰ টু ডু ছামথিং ইউ এছপায়াৰ টু এচিভ ছামথিং আপুনি কিবা এটা আশা কৰিছে কিবা এটা আপুনি পৰিকল্পনা কৰিছে তাৰ কাৰণে কামটোতো আপুনি পৰিকল্পনাটো এতিয়াই কৰিব লাগিব যিসকল সেইকাৰণে আমি কৈ আছোঁ বাৰে বাৰে যিসকলে পৰিকল্পনা কৰিছে যিসকলে আশা কৰিছে আমি ৰাজ্য চৰকাৰৰ চাকৰিত যাম তো তেওঁলোকৰ কাৰণে আমি বিশেষ পৰীক্ষা পাতিম আৰু পৰীক্ষা তেওঁলোকে এপিয়াৰ কৰিব নম্বৰ পাব সেই নম্বৰটো তেওঁলোকৰ কাৰণে বাকী ভেলিড হৈ থাকিব সেইকাৰণে মই কৈছোঁ যিসকলে